নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমৰ ৩,০৬,০০০ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা দিয়া শিক্ষাৰ্থীৰ বাবে এক অত্যন্ত জৰুৰী খবৰ। এইবাৰ কিমান শিক্ষাৰ্থীয়ে পাছ কৰিব আৰু কিমান শিক্ষাৰ্থীয়ে ফেল কৰিব, লগতে তোমালোকক কেইটা বিষয়ত আৰু কিমান নম্বৰকৈ গ্ৰেছ মাৰ্ক দিয়া হ'ব আৰু অসমীয়া আৰু ইংৰাজী বিষয়ত গ্ৰেছ মাৰ্ক দিয়া হ'ব নে নাই, এই সকলোবোৰ তথ্য আজিৰ এই ভিডিঅ'খনৰ যোগেদি তোমালোকক দিয়া হ'ব। গতিকে ভিডিঅ'খন স্কিপ নকৰাকৈ চাই থাকা। 13 ফেব্ৰুৱাৰীত আৰম্ভ হৈছিল উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা আৰু অতি দীঘলীয়া সময় পাৰ কৰি অৱশেষত 17 মাৰ্চত অন্ত পৰিল 2025 বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা। সকলো ছাত্ৰ ছাত্ৰীৰে ইংৰাজী বিষয়ত ফেল মাৰ্ক আহিব বুলি ভিডিঅ'ৰ কমেণ্ট বক্স কমেণ্টেৰে ভৰি পৰিছে। তোমালোকে ইংৰাজী বিষয়ত কোনে কিমান নম্বৰ পাবা এটা কৈ কমেণ্ট কৰি জনাবাচোন। এতিয়া জনাম যে তোমালোকে কেইটা বিষয়ত কিমান নম্বৰকৈ গ্ৰেছ মাৰ্ক পাবা। প্ৰথমে তোমালোকে জানি থোৱা যে 3টা বিষয়ত গ্ৰেছ মাৰ্ক দিয়া হ'ব, কিন্তু কি বিষয়ত গ্ৰেছ মাৰ্ক দিয়া হ'ব ইয়াত কোনো নিৰ্ধাৰিত বিষয় নাই। তোমালোকে যি 3টা বিষয়ত কম নম্বৰ পাবা সেই 3টা বিষয়তে গ্ৰেছ মাৰ্ক পাবা। হয়, ঠিকে শুনিছা, ইয়াত কোনো নিৰ্ধাৰিত বিষয় দিয়া হোৱা নাই। যি বিষয়ত তোমালোকে আটাইতকৈ কম নম্বৰ পাবা সেই 3টা বিষয়তে তোমালোকে গ্ৰেছ মাৰ্ক পাবা। এতিয়া আহোঁ নম্বৰৰ ফালে। সকলোৰে মনত কেৱল এটাই প্ৰশ্ন যে কিমান নম্বৰকৈ আমি গ্ৰেছ মাৰ্ক পাম। আমি জনাই যাম যে তোমালোকে গ্ৰেছ মাৰ্ক কিমান নম্বৰকৈ পাবা। ইয়াৰ আগতে যদিহে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা আৰু ভিডিঅ'ত এটাকৈ লাইক দি যোৱা। তোমালোকক মুঠ গ্ৰেছ মাৰ্ক দিয়া হ'ব 15 নম্বৰ। গতিকে এটা বিষয়ত তোমালোকে 5 নম্বৰকৈ গ্ৰেছ মাৰ্ক পাবা। ভাল খবৰ যে তোমালোকে এটা বিষয়ত 5 নম্বৰকৈ গ্ৰেছ মাৰ্ক লাভ কৰিবা। যদিহে এটা বিষয়ত 27 নম্বৰ পোৱা তেন্তে 30 পাবলৈ কিমান নম্বৰ লাগে? 3 নম্বৰ। সেই 3 নম্বৰটো তোমালোকে গ্ৰেছ মাৰ্ক পাবা। আৰু এটা উদাহৰণ, যদিহে এটা বিষয়ত 25 নম্বৰ পোৱা তেন্তে পাছ কৰিবলৈ লাগে আৰু 5 নম্বৰ, তেতিয়া 5 নম্বৰ গ্ৰেছ মাৰ্ক দি তোমালোকক পাছ কৰাই দিয়া হ'ব। কিন্তু যদিহে তোমালোকে এটা বিষয়ত 24 নম্বৰ পাইছা তেতিয়া কিন্তু তোমালোকক 6 নম্বৰ গ্ৰেছ মাৰ্ক কেতিয়াও দিয়া নহয়, কাৰণ 5 নম্বৰৰ ওপৰত গ্ৰেছ মাৰ্ক প্ৰদান কৰা নহয়। হয়, ঠিকেই শুনিছা, যদি তোমালোকে এটা বিষয়ত 24 নম্বৰ পাইছা তেতিয়াহ'লে কিন্তু তোমালোকক 6 নম্বৰ কেতিয়াও গ্ৰেছ মাৰ্ক দিয়া নহয়। গ্ৰেছ মাৰ্ক 5 নম্বৰেই তোমালোকে পাবা। এতিয়া আৰু এটা কথা, সকলোৱে এই গ্ৰেছ মাৰ্ক পাব নেকি? নহয়, যিসকলে 30 বা তাতকৈ অধিক নম্বৰ লৈ পাছ কৰিব সেই ছাত্ৰ ছাত্ৰীসকলক গ্ৰেছ মাৰ্ক দিয়া নহ'ব। গ্ৰেছ নম্বৰটো এনেকুৱা ছাত্ৰ ছাত্ৰীৰ বাবে যিসকলে পাছ কৰাত অসুবিধাৰ সন্মুখীন হয়। আৰু এটা কথা বহুতে জানিব বিচাৰিছে যে ইংৰাজী বিষয়ত কম নম্বৰ পালে ফেল নেকি? মই মোৰ ফালৰ পৰা তোমালোকক ক'ব বিচাৰোঁ যে ইংৰাজী বিষয়ত কম নম্বৰ পালেও ফেল নকৰা, যদিহে বাকী বিষয়বোৰত অলপ বেছি নম্বৰ পোৱা। ইয়াত তোমালোকে এটা মন কৰিবলগীয়া কথা যে তোমালোকে ইংৰাজী বিষয়ত ফেল নকৰা যদিহে তোমালোকে বাকী বিষয়বোৰত অলপ বেছি নম্বৰ লৈ পাছ কৰা। তোমালোকক ভালদৰে বুজাই দি আছোঁ। তোমালোকৰ মূল ছাবজেক্ট 6টা। এটা হ'ব 4th ছাবজেক্ট। 4th ছাবজেক্ট মানে যি ছাবজেক্টত তোমালোকে আটাইতকৈ কম নম্বৰ পাবা সেই ছাবজেক্টটোত বাদ দিয়া হ'ব। আৰু বাকী থাকিল 5টা ছাবজেক্ট। যদি এই 5টাৰ ভিতৰত 3টা বিষয়ত অলপ বেছিকৈ নম্বৰ পোৱা তেন্তে ইংৰাজীত অলপ কম নম্বৰ পালেও গ্ৰেছ মাৰ্ক দিয়া হওক বা বেলেগ কিবা কৰি হ'লেও তোমালোকক পাছ কৰাই দিয়া হ'ব। গতিকে চিন্তা নকৰিবা, তোমালোকে সকলোৱে পাছ কৰিবা। আজিৰ এই ভিডিঅ'খনত তোমালোকক জনাই গৈছোঁ যে তোমালোকে যদিহে বাকী বিষয়বোৰত অলপ ভাল নম্বৰ পোৱা তেন্তে তোমালোকক ইংৰাজী বিষয়ত কেনেবাকৈ হ'লেও তোমালোকক পাছ কৰাই দিয়া হ'ব। গতিকে চিন্তা নকৰিবা, সকলোৱে পৰীক্ষাত পাছ কৰিবা। সকলোৱে কমেণ্টত লিখাচোন অল ইজ ৱেল, চব ঠিক আছে। কি ভয় খাইছা? ये जो अपना दिल है ना, बड़ा डरपोक है यार। इसको बेवकूफ बना के रखो। लाइफ में कितनी भी बड़ी प्रॉब्लम हो ना, उसको बोलो कोई बात नहीं चाचू, सब ठीक ठाक है, ऑल इज वेल, ऑल इज वेल। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ' ইমানেই আছিল। ভিডিঅ'খন ভাল লাগিলে এটা লাইক কৰিবা আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।